আজি গাৰ্গী আৰু অনাবিলক একেলগে দেখা পালে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচানৰ সম্প্ৰচাৰিত হৈ থকা বকুলা আৱেগখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুলা আৱেগখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুলা আৱেগখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব গাৰ্গী আৰু অনাবিলে ৰাস্তাত কথা পাতি থাকোঁতে বিকিয়ে আহি দেখা পাব আৰু বিকিয়ে এইবাৰ তাৰমানে গাৰ্গী অনাবিলৰ লগত লগ হৈ আদি আৰু উদিতিৰ সম্পৰ্কটো ভাঙিবলৈ চাগে চেষ্টা কৰিব বুলি বিকিয়ে চিন্তা কৰিব আৰু বিকিয়ে আদিলৈ ফোন কৰি এইবাৰ গাৰ্গী অনাবিলৰ লগ হৈছে, তহঁতক সিহঁতে যিকোনো সময়তে অপকাৰ কৰিব পাৰে, গতিকে তহঁত ঘৰৰ পৰা যেতিয়া তেতিয়াই ওলাই নাহিবি বুলি আদিৰ আগত ক'ব। আৰু তেতিয়া আদিয়ে গাৰ্গী আৰু অনাবিলে মোক একো কৰিব নোৱাৰে, তই সেইবোৰ চিন্তা কৰিব নালাগে বুলি বিকিৰ আগত ক'ব। এতিয়া বাৰু অনাবিল আৰু গাৰ্গীয়ে মিলি আদিত্যক কি কৰিব দেখিবলৈ পাব বকুলা আৱেগখনৰ আজিৰ খণ্ডত। মন্দিৰে আদিৰ দেউতাকৰ ওচৰলৈ যাব আৰু আদিৰ দেউতাকৰ ওচৰলৈ গৈ আপুনি অদিতিক এনেকৈ স্থান দিয়াটো কিন্তু একেবাৰে ভাল হোৱা নাই, তাইৰ লক্ষণটো মই ভাল দেখা নাই, তাই আপোনাৰ সা সম্পত্তি ব্যৱসায় সকলো ধ্বংস কৰিবলৈ এইখন ঘৰলৈ আহিছে, গতিকে তাইক আপুনি এইখন ঘৰৰ পৰা উলিয়াই দিয়ক বুলি আদিৰ দেউতাকৰ আগত ক'ব। এতিয়া বাৰু আদিৰ দেউতাকে মন্দিৰক কি ক'ব দেখিবলৈ পাব বকুলা আৱেগখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুলা আৱেগখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।